প্ৰথম আমাৰ দাবী চনটো আছিলে এখন প্ৰতিপূৰ্ণ NRC প্ৰস্তুত কৰি আকৌ আপোনালোকে জানেই যে NRC পুনৰীক্ষণ কৰিবৰ কাৰণে বিভিন্ন দল সংগঠনে ইতিমধ্যে মাত মাতি আহিছে। আমিও তাৰ ব্যতিক্ৰম নহয়। যিহেতু বিদেশী সমস্যাটো জানে এটা স্পৰ্শকাতৰ বিষয় ৰাজ্যখনৰ বাবে, সেইকাৰণে আমি যোৱা সময়ছোৱাটো বিতৰ্ক আৱদ্ধ নাথাকি আমি এখন প্ৰতিপূৰ্ণ NRC প্ৰস্তুত কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন সময়ত আমি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বা কেন্দ্ৰীয় চৰকাৰত আমি গৈ দিল্লীৰ দাবী চনত আমি প্ৰদান কৰিছোঁ আৰু এখন প্ৰতিপূৰ্ণ আমি NRC প্ৰস্তুত কৰিবলৈ চৰকাৰক আমি দাবী জনাইছোঁ। আৰু আপোনালোকে জানেই বৰ্তমান ৰাজ্যত বিভিন্ন প্ৰকাৰৰ চিণ্ডিকেট চলি আছে। এই চিণ্ডিকেট বন্ধ কৰাৰ বাবে আমি দাবী জনাইছোঁ আৰু লগতে গুৱাহাটীৰ কৃত্ৰিম বানপানী স্থায়ী সমাধানৰ বাবে চৰকাৰক আমি আহ্বান জনাইছোঁ। তাৰ লগতে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আমি দাবী জনাইছোঁ। লগতে ড্ৰাগছমুক্ত এখন অসম কেনেকৈ গঢ়িব পাৰি সেই তাৰ প্ৰতি আমি চৰকাৰক আহ্বান জনাইছোঁ। লগতে চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছোঁ। আপোনালোকে জানে অসম উন্নয়ন পৰিষদ 2005 বৰ্ষত জন্মগ্ৰহণ কৰিছিল, প্ৰতিষ্ঠা লাভ কৰিছিল আৰু প্ৰতিষ্ঠা লাভৰ পৰাই আমি সমাজৰ বিশেষকৈ অসমীয়া জনগণৰ মাজত আমি আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আমি কাম কৰি আহিছোঁ আৰু তাৰ লগতে সময়ে সময়ে যিখিনি জ্বলন্ত সমস্যা উদ্ভাৱন হৈছে আৰু এই সমস্যাখিনিৰ ওপৰত আমি অবিৰতভাৱে মাত মাতি আহিছোঁ আৰু তাৰ ক্ষেত্ৰত আমি প্ৰতিৰোধ গঢ়ি তোলাৰ চেষ্টা কৰি আহিছোঁ। তাৰ লগতে আপোনালোকে জানে যিহেতু আমাৰ অসম বুলি ক'লে চবতকৈ ডাঙৰ সমস্যাটো হ'ল বিদেশী সমস্যা আৰু বিদেশী সমস্যাৰ কাৰণে আপোনালোকেতো সকলোৱে জ্ঞাত অসমত এখন অসম আন্দোলন কৰা হৈছিল। অসম আন্দোলনৰ পিছত আমি এখন অসম চুক্তি লাভ কৰিছিলোঁ আৰু চুক্তিমতে আছিলে 2071 চনৰ পিছত অহা সকলো বিদেশী আৰু বিদেশীসকলৰ বহিষ্কাৰ হোৱাৰ কথা আছিল। কিন্তু আপোনালোকে জানে যদিও চুক্তিখন আমাৰ কৰা হৈছিল অসম চুক্তিখন, কিন্তু অসম চুক্তিখন কৰাৰ পিছত আজিলৈকে আমাৰ কিন্তু বিদেশী বহিষ্কাৰকৰণ তেনেদৰে কৰা নহ'ল। চুক্তিখন কৰা হ'ল ঠিকেই, সেই সময়ত চুক্তি যিসকলে স্বাক্ষৰ কৰিছিলে, যিসকলে চুক্তিখন বনাইছিলে বা গৃহীত কৰিছিলে, তেওঁলোকৰ তাৰ পিছত সেই গৃহীত হোৱাৰ পিছত কিন্তু যিদৰে অসমীয়া খিলঞ্জীয়া মানুহে অধিকাৰ পাব লাগিছিল বা সেই চুক্তিখনৰ পৰা লাভৱান হ'ব লাগিছিল বা লাভান্বিত হ'ব লাগিছিল, কিন্তু তেনেদৰে আজিলৈকে তেওঁলোক হোৱা নাই বা তেওঁলোক বুলি নকওঁ, আমি হোৱা নাই। আপোনালোকে জানে বিদেশী সমস্যাই আমাৰ চবতকৈ ডাঙৰ সমস্যা বিদেশী সমস্যা। আমি দেখা পাওঁ যে মাজে মাজে চৰকাৰে তেনেধৰণৰ কিছুমান কাৰ্যসূচী লয় বা তেনেকুৱা ধৰণৰ ষ্টেপ লয় য'ত তেওঁলোকে বিদেশী বিতৰণ কৰিবৰ বাবে চেষ্টা কৰে। কিন্তু যিখিনি তেওঁলোকে প্ৰচেষ্টা লৈছে 80 দশকৰ পৰা তেওঁলোকে যিখিনি প্ৰচেষ্টা লৈছে আমাৰ অসম চুক্তি হোৱাৰ পিছৰ পৰা, কিন্তু সেয়া আমাৰ কাৰণে আজিলৈকে সীমাচীন নহয় আৰু তাৰ দ্বাৰা আমাৰ অসমৰ সেই বিদেশী সমস্যাখিনি সমাধান হোৱা নাই। যিহেতু আপোনালোকে জানে বিদেশী সমস্যাৰ কাৰণে আমাৰ এটাই চবতকৈ ডাঙৰ অসুবিধা হৈছে আমাৰ আন্তঃগাঁথনি, আমাৰ খিলঞ্জীয়াৰ যোনটো আন্তঃগাঁথনি বা অসমৰ যোনটো আন্তঃগাঁথনি তাৰ বহুত বাৰুকৈ প্ৰভাৱ পেলাইছে। তাৰ লগতে আপোনালোকে জানে যে চৰকাৰৰ আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে আমাৰ ইয়াত এখন NRC প্ৰস্তুত কৰা হ'ল আৰু আমি সকলোৱে ভাবিছিলোঁ যে সেই NRCখনেই আমাৰ কাৰণে অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ হ'ব। সেই NRCখনেই আমাৰ খিলঞ্জীয়া মানুহসকলক ৰক্ষণাবেক্ষণ দিব, অধিকাৰ দিব। কিন্তু আমি সঁচাকৈ আচৰিত আৰু সঁচাকৈ আমি দুৰ্ভাগ্য বুলিয়ে কওঁ আমাৰ কাৰণে যে সেই NRCখনো বিশুদ্ধ NRC প্ৰস্তুত হৈ নাহিল আৰু সেই NRCখনত আপোনালোকে সকলোৱে জানে যে কি পৰিমাণে তাত বিদেশী মানুহৰ নাম তাত সন্নিৱিষ্ট হ'ল। তাতো 19 লাখ মান নহয় জানো, 19 লাখ মান বিদেশী তাত চিনাক্তকৰণ কৰিছিলে যি NRC নাম নাছিলে আৰু তাৰতো NRCখনত নামো আহিল বহুতৰ, কিন্তু তথাপি আজিলৈকে কাকো বিতাড়িত কৰা নহ'ল। তাৰ লগতে চৰকাৰে বিদেশী ন্যায়াধিকৰণো যথেষ্ট বনালে, বহুতক এপইণ্ট কৰিলে, কিন্তু আমি এতিয়ালৈকে জনামতে কিন্তু তাৰ দ্বাৰা আজিলৈকে NRCৰ লগত ৰিলেটেড তেওঁলোকক কোনো ধৰণৰ ন্যায় তেওঁলোকক কাম কৰিবলৈ NRCৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ কাম কৰিবলৈ দিয়া হোৱা নাই। ৰাদাৰ দেন বেলেগ ধৰণে তেওঁলোকক কাম কৰে, বিদেশী ন্যায়াধিকৰণক কাম কৰিবলৈ দি আছে। কিন্তু NRCখনৰ লৈ পেলাই বেছ কৰি পেলাই কোনো ধৰণৰ দিয়া হোৱা নাই তেওঁলোকক বিদেশী বিতৰণ কৰিবলৈ তেওঁলোকক সেই সুবিধা দিয়া নাই। তো আমি সেইকাৰণে ভাবোঁ যে NRCখনেই, যিহেতু আমি NRCখন ভাবিছিলোঁ যে সেইখনেই আমাৰ চবতকৈ ডাঙৰ এখন বলিষ্ঠ এটা ৰক্ষা কৱচ,
কিন্তু সেই NRCখনে আমাৰ কাৰণে এতিয়া হৈ পৰিছে অভিশাপস্বৰূপ। সেইকাৰণে ভাবোঁ আমি আজি এই মজিয়াৰ পৰা ইয়াৰ পৰাই অসম উন্নয়ন ৰাজ্যিক সমাৰোহৰ পৰাই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ইয়াৰ পৰাই আমি দাবী জনাওঁ, অসম চৰকাৰক দাবী জনাওঁ, ভাৰতীয় কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাওঁ যে ইয়াতে তেওঁলোকে এখন এই শুদ্ধ NRC প্ৰস্তুত কৰি পেলাই অসমৰ নাগৰিকসকলক, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক তেওঁলোকে ন্যায় প্ৰদান কৰক আৰু অধিকাৰ সাব্যস্ত কৰক। তাৰ লগতে আমি অসম চুক্তিখনৰ তেওঁলোকে 6 নং দফাখন মনাৰ কথা কৈ আছে, কিন্তু আমি মাত্ৰ শুনিয়ে আছোঁ। 6 নং দফাখনৰ যিখিনি নিয়ম আছে তেওঁলোকে মানিব, কিন্তু আজিলৈকে সেইখিনি কাৰ্যকৰী সোধা নাই। আমি ইয়াৰ পৰাই দাবী জনাওঁ সেইকাৰণে অসম চুক্তিখনো কাৰ্যকৰী হ'ব লাগে। তাৰ লগতে আপোনালোকে জানে যে অসমত যথেষ্টখিনি কথা কোৱা হৈছিলে, যিহেতু আমাৰ বিজেপি চৰকাৰ যেতিয়া আমাৰ গঠন হৈছিলে যে অসমত আগৰ চিণ্ডিকেট ৰাজ চলি আছিলে যে আমি চিণ্ডিকেট ৰাজ ধ্বংস কৰিম, শূন্য সহযোগিতা নীতি গ্ৰহণ কৰিম। কিন্তু আপোনালোকে জানে, যিহেতু মিডিয়া বন্ধুসকলে আপোনালোকে আমাতকৈ বেছি জানে এই ক্ষেত্ৰত, আৰু আমি আমাৰ ফালৰ পৰা সদস্যসকলৰ পৰা গম পাওঁ, আমাৰ নিজৰ এনকুৱাৰীত আমি গম পাওঁ যে যথেষ্ট চিণ্ডিকেট ৰাজ চলি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে জানে চুপাৰী চিণ্ডিকেট আপোনালোকেতো পায়ে থাকে, চুপাৰী চিণ্ডিকেট কিমান ডাঙৰ এটা চিণ্ডিকেট আপোনাৰ চলি আছে। চুপাৰী হওক, কয়লা হওক, কাঠৰ হওক, গৰু চিণ্ডিকেট চলি আছে, ম'হৰ চিণ্ডিকেট চলি আছে, গাহৰি চিণ্ডিকেট চলি আছে, আনকি ব্ৰইলাৰৰ চিণ্ডিকেট চলি আছে। আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে চকু ৰাখক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত, হিমন্ত বিশ্ব ডাঙৰীয়াৰ এই ক্ষেত্ৰত তেওঁ ব্যক্তিগতভাৱে চকু ৰাখক। তেওঁ যিহেতু গৃহ বিভাগটো তেওঁৰ হাততে আছে, যে কিদৰে ইয়াত চিণ্ডিকেট ৰাজ চলি আছে, তেওঁলোকে চিণ্ডিকেট ৰাজটো বন্ধ কৰিব লাগে। সেই ক্ষেত্ৰত আমি ইয়াৰ ক্ষেত্ৰতো চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ আমি দাবী জনাওঁ। তাৰ লগতে আপোনালোকে জানে যে সত্ৰসমূহ বেদখল কিদৰে হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত আমি দেখিছোঁ এতিয়া চৰকাৰৰ মাত মাতিবলৈ ধৰিছে, বেদখল মুক্ত কৰাবলৈ চেষ্টা কৰিছে, কিন্তু সদৌ অসম উন্নয়ন পৰিষদে আজি 5-10 বছৰ আগৰ পৰা আমি এই ক্ষেত্ৰত মাত মাতি আহিছোঁ। আমি এই ক্ষেত্ৰত আমি যথেষ্ট বৰদোৱা সত্ৰতো গৈছোঁ, আমি কেইবাখনো সত্ৰতো গৈছোঁ, বৰপেটা সত্ৰলৈ গৈছোঁ, আমি ভালেকেইখন সত্ৰ আমি পৰিভ্ৰমণ কৰিছোঁ। তেওঁলোকৰ আমি দেখিছোঁ, আমি নিজ চকুৰে আমি তেওঁলোকৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ যে কিদৰে আমাৰ সত্ৰসমূহৰ মাটি বেদখল কৰি গৈ আছে এচাম মানুহে, আৰু সেইখিনিক বেদখল মুক্ত কৰিবৰ কাৰণে আমি দাবী যথেষ্ট সময়ত আমি তেনেদৰে দাবী জনাই আহিছোঁ, মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত এতিয়া দেখিছোঁ চৰকাৰে অলপ পদক্ষেপ লৈছে, সেইকাৰণে ইয়াৰ দ্বাৰা আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগতে আমি সকীয়াইও দিছোঁ যে আপোনালোকে অকল এই বেদখল মুক্তৰ কথা অকল মিডিয়াৰ আগত আহি বাইট দিলে নহ'ব, সঁচা অৰ্থত আপোনালোকে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিব লাগিব। তেতিয়াই অসমৰ ৰাইজে তেওঁলোকৰ বিষয়টোৰ ওপৰত আন্তৰিকতা প্ৰকাশ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।